পৰম অদ্ভুত সৰ্বগুণে যুত অনাৰদ মুনিয়ে কইলা অসবাৰে মধ্যত অধিক গুণত অপ্ৰহ্লাদ ভৈলে গতি বৈষ্ণৱ পতেন্ত উপাসা কৰন্ত অসৰ্বখনে দিনে ৰাতি। জয় নারায়ণ নমস্কৃত নরস্নব নরোত্তম দেবী সরস্বতী ব্যাস ততু জয় মুদিরয়ত দেবী সরস্বতী ব্যাস ততু জয় মুদিরয়ত। পরম শ্ৰদ্ধাৱান গুৰু সমস্ত সন্ত মহন্ত ভগত বৈষ্ণৱ লগতে গুৰু মাতৃ স্বৰূপা লক্ষ্মীৰ প্ৰতিস্বৰূপা আই মাতৃ সমস্ত সেৱক সেৱকী ইষ্ট কুটুম্বকে আদি কৰি মোৰ অতি শ্ৰদ্ধাৰ ভাতৃভগ্নী সমস্ত সবার শীৰ্ষত আমি কোটি কোটি প্ৰণিপাত ভক্তি ভৰা সেৱা নমন কৰিছোঁ। আমাৰ পৰম সৌভাগ্য আজি এই অঞ্চলত দ্বিতীয়বাৰৰ কাৰণে প্ৰৱেশ ঘটিছে। আপোনাৰ খবৰ শীৰ্ষ দৰ্শনৰ সুযোগটো পালোঁ আৰু আহি সঁচাকৈ ভাল লাগিছে যে গুৰু বৈষ্ণৱ সমস্তৰ সন্মুখত সমানে আসন লৈ আজি আমি মহাভাগৱতৰ কিছু কথা আলোচনা কৰাৰ সুযোগ পাইছোঁ। আপোনাৰ সবে আমাক আশীৰ্বাদ কৰি আসনত উপবিষ্ট কৰাইছে, কিন্তু আমি জানো যে এইখন আসনত আমি যোগ্য নহওঁ। সন্মুখত গুৰুতুল্য মহাত্মা পুৰুষ সমস্ত বিৰাজিত হৈ আছে। তেখেতসকল সৰ্বজ্ঞ, তেখেতসকলৰ সন্মুখত আমি কেৱল নগণ্য আৰু তুচ্ছ। তথাপিও আমি ঈশ্বৰৰ কথা আলোচনা কৰিবলৈ যাওঁতে জানিতে অজানিতে যি ভুল ত্ৰুটি হ'ব নিশ্চয় সাধু সন্ত সমস্তে নিজ গুণে আমাক মৰিখুণ কৰিব, আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আপোনাসৱে আমাক পৰামৰ্শ আকাৰত আঙুলিয়াই দিব। ভৱিষ্যতলৈ যেন আমি কিবা প্ৰকাৰে সংশোধনৰ এটা ৰাস্তা পাম, তাকেই আশা কৰি পদৰ লগত সংগতি ৰাখি বিষয়বস্তু অকণমান আলোচনা কৰিবলৈ প্ৰয়াস কৰি ইয়াৰ আগতে আমি আপোনাৰ সবৰ আগত প্ৰকাশ কৰিবই লাগিব শ্ৰদ্ধাৰ গুৰুজন আজি পাঠৰ আসনত উপবিষ্ট হৈ আছে। তেখেতক আমি কিছুদিনৰ আগতে এটা অনুষ্ঠানত গুৰুৰ গৃহত মৰিগাঁৱতে লগ পাইছিলোঁ। কথা বতৰা পতাৰ পৰিৱেশ আমাৰ নাছিল, দূৰতে অকণমান দেখা দেখি হৈছিলোঁ, ইয়াৰ বাহিৰে আৰু বেলেগ নাই। কিন্তু আজি প্ৰভু ভগৱন্তে একেবাৰে ওচৰতে আমাক আসনত উপবিষ্ট কৰাই এটা মধুৰ চন্দিকা এক যেন আমাক যে ভগৱন্তে প্ৰদান কৰিব, তাৰ কাৰণে এই প্ৰভু ভগৱন্তে জনগোচৰটো চিৰকৃতজ্ঞ। আৰু যি কি নহওক সুললিত অতি সুন্দৰ কণ্ঠস্বৰে প্ৰভুজনে পদৰ আঁত ধৰি গৈছে। আমিও তেখেতৰ আঁত ধৰি কিছু কথা প্ৰযত্ন কৰিম, আলোচনা কৰিবৰ কাৰণে। এতিয়া প্ৰহ্লাদ চৰিত্ৰৰ বিষয় পদৰ লগত আলোচনা হৈছে। আপোনালোকে জানে যে প্ৰহ্লাদ শব্দটোৰ অৰ্থ কি? আহ্লাদ মানে আনন্দ, প্ৰ মানে প্ৰধান, প্ৰকৃত যিটো আনন্দ, জীৱনৰ যি প্ৰকৃত আনন্দ যিজনে লাভ কৰিব পাৰিছে, যিজনে জন্ম হৈয়ে জন্মৰ দিনাখনৰ পৰাই কেৱল আনন্দময় ৰসত দ্ৰৱীভূত হৈ সংসাৰৰ সমস্ত দুখ যন্ত্ৰণা বাধা বিঘিনিক তেওঁ ঈশ্বৰৰ নামত সমৰ্পিত কৰি আনন্দ মনেৰে গোটেই জীৱনটো তেওঁ পাৰ কৰিছে। তাতে তেওঁ দৈত্যৰ সন্তান। চিন্তা কৰি চাব, তামসিক আৰু ৰাজসিক গুণেৰে সংসাৰৰ মায়াময় মানে ব্যৱস্থাৰ মাজত ডুবি থকাৰ মাজতো কেনেকৈ জীৱই প্ৰধান
আহ্লাদ বা আনন্দ লাভ কৰি সংসাৰত মুক্তি পাব পৰা ব্যৱস্থা হয় যাৰ কাৰণে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত নিৰাকাৰ জনেও অভেদ্য বৰদানৰ মাজতো ব্ৰহ্মাই যি অভেদ্য বৰদান দিছিল সেই বৰদানৰ মাজতো একমাত্ৰ সেইজন প্ৰহ্লাদৰ কাৰণতে স্বয়ং প্ৰভু ভগৱন্তে ছিদ্ৰ উলিয়াই নৰ আৰু সিংহ নৰ আৰু পশুৰ ৰূপ লৈ তেওঁ মহালীলা কৰিবৰ কাৰণে বাধ্য হৈছে গতিকে এয়াই হৈছে প্ৰহ্লাদ চৰিত্ৰৰ মুখ্য তাৎপৰ্য তাকে আজি পদগ্ৰন্থৰ বিষয়খিনি আলোচনা কৰিছে হিৰণ্যকশিপুৰৰ 4জন পুত্ৰ তাৰ ভিতৰতে কনিষ্ঠজনৰ নামেই হৈছে প্ৰহ্লাদ আৰু সেই প্ৰহ্লাদে গোটেই দৈত্য বংশ উদ্ধাৰ কৰিবৰ কাৰণে যেন প্ৰভু ভগৱন্তে তেওঁৰ বংশত তেওঁক পঠিয়াইছে কিয় পঠিয়াইছে কেনেকৈ আহিছে তাৰ পৰমাৰ্থ বিচাৰ নিশ্চয় পদগ্ৰন্থে আলোচনা হ'ব আহক আমি কিছু দূৰ আগুৱাবলৈ যত্ন কৰোঁ কৃষ্ণ 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 ও ব্রাহ্মণ সেবক করক্ষণ অসদশীল যত সমস্তে সম্পূৰ্ণ সত্য সেবচন অসৰ্বসনে তাত ৰত ঐন্দ্ৰিয় দমন কৰা সৰ্বক্ষণ অমনকো জিনি লাবীৰ সমস্তে ভূতত পৰাদ কুমাৰ অভয় আত্মবন্ত ধীৰ এই গুৰু সমস্ত প্ৰহ্লাদৰ স্বভাৱ আৰু চৰিত্ৰৰ লক্ষণ বৰ্ণনা কৰিছে তেওঁ জন্মৰ পিছৰ পৰাই যি আচৰণ দেখুৱাইছে সেই আচৰণত প্ৰকাশ পাইছে তেওঁ গুৰু আৰু ব্ৰাহ্মণ সমস্তক তেওঁ ঈশ্বৰ তুল্য বুলি গণ্য কৰি সদায় সেৱা পূজা ভক্তি কৰে কাৰো প্ৰতি তেওঁ অপবাক্য কেতিয়াও প্ৰয়োগ নকৰে আৰু তেওঁ অন্তৰত থকা যি তামসিক শক্তিসমূহক তেওঁ কোনো কাৰণতে বাহিৰৰ আচৰণত প্ৰকাশ কৰিবৰ কাৰণে সুযোগ নিদিয়ে সকলোৰে লগত তেওঁ মিতভাষী হিচাপে তেওঁ কৰ্ম কৰিছে কিন্তু চাব গুৰুসকল এজন সন্তানে মাতৃগৰ্ভৰ পৰা সংসাৰলৈকে ওলাই অহাৰ পিছত সংসাৰৰ মায়াৰ মাজেৰে তেওঁ প্ৰতিপালিত হৈ শ্ৰীবৃদ্ধি হোৱাৰ পিছত আজি প্ৰহ্লাদে যিটো স্বভাৱ আৰু চৰিত্ৰ যিটো আচৰণ জগতত দেখুৱাইছে কিমানজনৰ সেই সৌভাগ্য হ'ব পাৰে নিশ্চয় তাৰো কিছুমান লক্ষণ থাকিব তেওঁৰ জন্মৰ যিটো ব্যৱস্থাৰ লগত আঙুৰ খায় পূৰ্ব জন্মৰ কি আছে নাই বেলেগ কথা কিন্তু এই সংসাৰত যেতিয়া তেওঁ মাতৃগৰ্ভস্থিত হৈছে সেইখিনি সময়ৰ পৰাই তেওঁৰ জীৱন চক্ৰ আৰম্ভ হয় আৰু সেই চক্ৰটো যদি কিবা প্ৰকাৰে মাতৃৰ গৰ্ভৰ ভিতৰত বিৰূপ প্ৰভাৱ পৰে তেতিয়া সংসাৰলৈ অহাৰ পিছতো তাৰ নিশ্চয় সেই প্ৰভাৱটো পৰিব যাৰ কাৰণত আমি সমস্তে যিটো কৰিব নোৱাৰো আজি প্ৰহ্লাদে সেই সমস্ত কৰ্মখিনি অতি সুন্দৰভাৱে গুৰু হিচাপে ভক্ত হিচাপে ঈশ্বৰৰ সেৱক হিচাপে এই আচৰণটো দেখুৱাই আচৰিত কৰাইছে জগতক কাৰণ দৈত্যৰ সন্তান কেতিয়াও সাধু সন্ত মহন্তৰ আচৰণ প্ৰকাশ পাব নোৱাৰে সদায় দাম্ভিকতা অহংকাৰ লোভ মোহ মায়া এই স্বভাৱবিলাকেই সাধাৰণতে প্ৰকাশ পায় তাৰ পৰিৱৰ্তে প্ৰহ্লাদৰ এই স্বভাৱ দৈত্য বংশৰ যিটো পৰম্পৰাৰ পৰা সম্পূৰ্ণ পৃথক গতিকে তেওঁৰ জন্ম চক্ৰৰ যিখিনি প্ৰভাৱ নিশ্চয় সেইখিনি পৰৱৰ্তী পৰ্যায়ত আহিব যাৰ কাৰণত আজি প্ৰহ্লাদে আজি সকলোৰে অন্তৰত এক বেলেগ এটা পৰিচয় দিয়াবৰ কাৰণে যত্ন কৰিছে আহক নিৰম জগতৰ পক্ষ হৃদ পৰম অবিষম নাহিকে মতি
অদাস প্ৰায়োজন কৰন্ত সেৱন অশ্বেশ্বৰ চৰণে ৰতি পুত্ৰৰ সমান দূষিত বৎসল অকৰন্ত দায়ামনত অসমান জনক স্নেহ কৰন্ত অয়াপন ভাতৃৰ এইখন সংসাৰত বিভিন্নজন জ্যেষ্ঠ কনিষ্ঠ আৰু সমনীয়া এই স্বৰূপত আমি লগ পাইছোঁ কাৰ লগত আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু সেই ব্যৱহাৰ কৰিবলৈ যোৱাৰ আগতে প্ৰত্যেক জীৱৰ আমি যিটো আত্মস্বৰূপ সেইটো উপলব্ধি কৰিব পাৰিব লাগিব যিটো প্ৰহ্লাদে কৰিছে গোটেই জীৱক চৰাচৰ জগতত যিমান জীৱ আছে সকলোকে তেওঁৰ নিজৰ লগত এক কৰি ঈশ্বৰৰ আত্মাৰ লগত এক কৰি তেওঁ ব্যৱহাৰ কৰিছে তাৰ মাজতে এতিয়া নীতি আচৰণৰ কথা আছে যিহেতু ব্ৰহ্মময় সংসাৰত সকলোকে ব্ৰহ্মৰ স্বৰূপত পূজা সেৱা কৰিব নোৱাৰে গতিকে সাংসাৰিক এটা ধৰ্ম পালন কৰিবলৈ যাওঁতে আমি তিনিটা পৰ্যায়ত আমি গোটেই সংসাৰখনত চিনিব লাগিব এটা হৈছে উত্তম এটা হৈছে মধ্যম আৰু এটা হৈছে উচ্চ বা ঠিক তেনেদৰে এই তিনিটা পৰ্যায়ৰ মাজত আমি কোনটো পৰ্যায়ত আছো যিসকল আমাতকৈ হীন দিন অতি দুখীয়া দৰিদ্ৰ এনেকুৱা এটা চিন্তা চেতনা আমাৰ মনত আছে সেইসকলৰ প্ৰতি আমি দয়া কৰিব লাগিব কৃপা কৰিব লাগিব মৰম কৰিব লাগিব আমাৰ মাজত যিসকলৰ সমতা আছে সন্মত আছে বা সমনীয়া যিসকল লোক আছে এইসকলৰ লগত সাম্য মৈত্ৰী ভাৱনাৰে এক কৰি আমি তেওঁলোকৰ লগত ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ ওপৰত যিসকল আমাতকৈ উচ্চ যিসকলক আমি আত্মবুদ্ধিৰে চিনি পাওঁ জানো যে এইজন মোতকৈ বহু গুণে বহু ক্ষেত্ৰত শ্ৰেষ্ঠ আৰু সেইজনৰ লগত আমাৰ কি ব্যৱহাৰ তেওঁক গুৰু হিচাপে ঈশ্বৰ হিচাপে তেওঁক গণ্য কৰি তেওঁক আমি সেৱা কৰিব লাগিব পূজা কৰিব লাগিব তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিব লাগিব মুঠতে সমস্ত জীৱৰ লগত যদি আমি সদ্ভাৱনা ৰক্ষা কৰিব লাগে তেতিয়াহ'লে উত্তম শতকাৰ আৰু সাম্যকে নিজৰ সমনীয়া সকলৰ সমানৰ মাজত মৈত্ৰী আৰু নিজৰ লগত দয়া মৰম চেনেহ এই ভাৱনাবিলাক আমি নিশ্চয় ল'ব লাগিব যিটো প্ৰহ্লাদে সেই আচৰণটো আজি জন্মৰ পিছৰে পৰাই সমস্তকে তেওঁ কৰিছে অৰ্থাৎ তেওঁৰ বৈৰী ভাৱনা কোনো কাৰণতে বৈষম্য ভাৱনা কোনো কাৰণতে তেওঁ মনৰ পৰা প্ৰকাশ পোৱা নাই আমাৰ কথাটো প্ৰহ্লাদ চৰিত্ৰ মানুহে কৈ আছে আমাৰ এটা কথা হয় প্ৰহ্লাদ চৰিত্ৰৰ প্ৰহ্লাদৰ কথা হৈছিল মাতৃগৰ্ভৰ পৰা বা সৰু শিশুসকলে আমাৰ যিখিনি আমাৰ উঠি অহা নৱপ্ৰজন্ম প্ৰহ্লাদ চৰিত্ৰ খুব ইম্পৰ্টেণ্ট দৰকাৰ হয় কি যিসকল আমাৰ একে বুঢ়া হৈ গ'ল আমি নহয় নে গোটেই চলনা কপটতা একদম পুৰা ভৰি আছে হৃদয়ত আৰু গোটেই মৰম চেনেহ নাই সততা নাই সেই ব্যক্তিসকলৰ পৰা এই প্ৰহ্লাদ চৰিত্ৰ কি পৰিৱৰ্তন কৰিব পাৰে কৃষ্ণ এই গুৰু সমস্ত এতিয়া প্ৰহ্লাদ চৰিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ গ'লেতো বহুত মানে ভিতৰলৈকে যাব লাগিব যে প্ৰহ্লাদৰ জন্মৰ যিটো খন সেই খনটোৰ কথা যে চাবলৈ যোৱা যায় বৰ আচৰিত কথা এগৰাকী মাতৃৰ গৰ্ভত প্ৰহ্লাদৰ জন্ম হ'বলৈ গৈ আছে যিগৰাকী মাতৃ অসুৰৰ পত্নী অথচ তেওঁ সদায় বিষ্ণুক সদায় তেওঁক পূজা কৰে বিষ্ণুক ভক্তি কৰে কিন্তু তেওঁৰ দৰে তেওঁ নিজৰ ঘৰখন সজাব পৰা নাই সমাজখন সজাব পৰা নাই কিন্তু হিৰণ্যকশিপুৰে সেই কায়াদু নামৰ ভাৰ্যাগৰাকীক তেওঁ বাধাও দিব পৰা নাই কিয় বাধা দিব পৰা নাই তাৰো এটা পৰমাৰ্থ বিচাৰ আছে আৰু যি কি নহওক এদিন যেতিয়া হিৰণ্যকশিপুৰে চিন্তা কৰিলে যে বিষ্ণু নাই বুলি ভাবি আছিলো হিৰণ্যকশিপুৰক মৰাৰ পিছত মই বিষ্ণুক বিচাৰি তিনি ত্ৰৈলোক্য চালাত কৰি মই বৈকুণ্ঠ পালোগৈ কতো বিষ্ণুক বিচাৰি নাপালো গতিকে মোৰ বিশ্বাস এই বিষ্ণুৱে মোৰ ভয়তে প্ৰাণ ত্যাগ কৰিলে এতিয়ালৈ কোনো বিষ্ণু নাই ময়ে বিষ্ণু ময়ে ঈশ্বৰ মই ভগৱান এই সত্তাটোলৈ তেওঁ চলি আছে কিন্তু মাজে মাজে তেওঁৰ ভয়ত সংশয় হয় ভয় হয়
যদি মোৰ এই ধাৰণাটো সত্য যে বিষ্ণু মোৰ ভয়তে মৰি, তেতিয়াহ'লে সেই বিষ্ণুক ধ্যান কৰি আজি সাধক শিক্ষকসকলে কিয় এনেদৰে মোৰ পৰা লুকাই চুৰ কৰি হ'লেও সেইজনক বিচাৰিবলৈ যত্ন কৰে? তেওঁৰ সেই মন্ত্ৰটো, সেই ভাৱনাটো আহিল যে ক'ৰবাত নহয় ক'ৰবাত চলনা কৰি কেতিয়াবা হয়তো বিষ্ণু আহি যাব পাৰে। যদি বিষ্ণু আহে তেতিয়াহ'লে মোক মাৰিবৰ কাৰণে আহিব, কোনো কাৰণতে যেন মোৰ মৃত্যু হ'ব নোৱাৰে। তাৰ কাৰণে মই পৰম পিতা ব্ৰহ্মাৰ পৰা আশীৰ্বাদ লৈ মই যেন অমৰ হ'ব পাৰোঁ, অজেয় হ'ব পাৰোঁ, তাৰ কাৰণে মই তেওঁক পূজা কৰিম। গতিকে সিদিনাখন প্ৰথমবাৰ তেওঁ পত্নী কয়াধুৰ ওচৰলৈকে গৈ তেওঁক কৈছে যে তুমি মোক বিদায় দিব লাগিব, কাইলৈৰ পৰা মই তপত যাম, কিমান দিন হয় ক'ব নোৱাৰো, ব্ৰহ্মাক সন্তুষ্ট নকৰালৈকে মই ঘূৰি আহিব নোৱাৰিম। গতিকে এইখনত তেতিয়া সুযোগ এটা পালে কয়াধুৱে, যদি তুমি তোমাৰ কাৰ্য সাধন কৰিবলৈ বদ্ধপৰিকৰ, মই তোমাক বাধা নিদিওঁ, মই আনন্দ মনেৰে তোমাক মই বিদায় দিম। আৰু এটা সাংসাৰিক ৰীতি আছে, স্বামী আৰু স্ত্ৰীৰ মাজত যদি সহমত নাথাকে কোনো কাৰ্য সিদ্ধি নহয়। স্বামীক যদি পত্নীয়ে নিজ হাতেৰে আদৰ সাদৰ কৰি সেৱা শুশ্ৰূষা কৰি এটা সৎ কামৰ কাৰণে যদি বিদায় নিদিয়ে, তেতিয়াহ'লে সেই কাৰ্য সাধন নহয়। গতিকে হিৰণ্যকশিপুৰ বাধ্য যে আজি কয়াধুৱে যি ক'ব মই তাক মানিব লাগিব, অন্ততঃ তেওঁৰ পৰা মই যোৱাৰ সময়ত বিতুষ্ট ভাৱ এটা মই লৈ যাব নোৱাৰিম। গতিকে কয়াধুৱে চিন্তা কৰি তেওঁক সিদ্ধান্ত দিলে যে তোমাৰ কথা মতে তুমি নিজে চলি আছিলা, মোক কোনোদিন তুমি সোধা নাছিলা মই কি বিচাৰো, মই কি ভাবো। যিহেতু তুমি আজি মোৰ পৰা আঁতৰি গুচি যাবা, কিমান দিনলৈকে তুমি যাবা ঠিক নাই। গতিকে তুমি যদি সঁচাকৈ যদি তপ কৰিবলৈ যাব বিচাৰা, মই তোমাক বাধা নিদিওঁ, কিন্তু আজি ৰাতিটো তুমি মোৰ মতে চলিবলৈ বাধ্য হ'ব লাগিব, হয়নে নহয়? কওক। তেতিয়াতো হিৰণ্যকশিপুৰে কৈছে হ'ব, আজি এটা দিনহে, এটা ৰাতিহে তোমাৰ মতে চলিব লাগিব, হৈ যাব। তেওঁ বাক্য দিবলৈ বাধ্য হ'ল। পিছদিনাখন ৰাতিপুৱাৰ কথাটো চিন্তা কৰি তেওঁ বাক্য দিলে। কয়াধুৱে ক'লে মই যি কৰিম আপুনি কিন্তু কোনো প্ৰতিবাদ কৰিব নোৱাৰিব, মোক বাধা দিব নোৱাৰিব, মই কি কৰোঁ কি নকৰোঁ, হ'ব তোমাৰ মতে হ'ব। আৰু সিদিনাখন কয়াধুৱে হিৰণ্যকশিপুৰক স্বামীক লগত লৈ যেতিয়া তেওঁ পূজা গৃহত প্ৰৱেশ কৰিলে, পূজা কৰি আছে, হিৰণ্যকশিপুৰ সন্মুখত চাই আছে, তেওঁ মন অসহ্য হৈ আছে, তথাপিও স্বামী তেওঁ ভাৰ্যাক দিয়া বাক্য অনুসাৰে তেওঁক একো ক'ব নোৱাৰিলে। আৰু এনেদৰে পূজা কৰি আছে, কৰি কৰি গৈ মধ্যৰাতি প্ৰায় 12টা বাজি গ'ল, নতুন প্ৰহৰ আৰম্ভ হোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে কয়াধুৰ বিষ্ণুৰ পূজাৰ সাং হৈ গৈছে। আৰু এইখনত কিবা এটা চৰাই এটা মাত এটা দিছে। এই মাতটো এতিয়া কয়াধুৱে শুনিছে কিন্তু বুজিব পৰা নাই। আৰু সেই মাতটোৱে এটা বাৰে বাৰে কয়াধুৰ অন্তৰত মাত কিবা এটা মানে উদ্বেগৰ সৃষ্টি কৰি আছে। লগে লগে স্বামীক সুধিছে, এই স্বামী, এই চৰাইটোৱে যে মাত দিছে কি বুলি মাত দিছে কওকচোন। অনিচ্ছাকৃতভাৱে তেওঁ ক'লে নাৰায়ণ। কয়াধুৱে ভাবি আছে যে সঁচাকৈ নাৰায়ণ নামটো লৈছে। আকৌ এবাৰ বোলে কওকচোন, কওক স্বামী কি বুলি কৈছে, যে নাৰায়ণ। নে ভালকৈ কওক। তেতিয়া তেওঁ কৈছে নাৰায়ণ। এনেদৰে নাৰায়ণ নাম 3বাৰ ক'ব লগা হৈ গ'ল হিৰণ্যকশিপুৰৰ নিজৰ মানে মুখৰ পৰা। আৰু সেই মুহূৰ্ততে কয়াধুৱে অতি আনন্দ মনেৰে প্ৰভু ভগৱন্তক সেই নাৰায়ণ নামটো ল'লে। অৰ্থাৎ এই কাৰ্যৰ জৰিয়তে নাৰায়ণ পূজা সম্পূৰ্ণ হৈ গ'ল। আৰু সেই নাৰায়ণ পূজা হিৰণ্যকশিপুৰ আৰু কয়াধু দুয়োজনৰে সেই মহাযজ্ঞৰ ফলটো পাই গ'ল। তাৰ পিছত কয়াধুৱে স্বামীক ক'লে, সেই স্বামী প্ৰথম প্ৰহৰ আৰম্ভ হ'ল, আমি এতিয়া শয়ন কক্ষলৈ যাব লাগে, কিন্তু ইমান দিনে আজি আপুনি মোক মোৰ কোনো কথা আপুনি বুজিবৰ যত্ন কৰা নাই। কিন্তু যিহেতু আপুনি কিমান দিন মোৰ পৰা আঁতৰিব ঠিক নাই, গতিকে আজি আপোনাক মই স্বামী ভাৰ্যা হিচাপে মই আপোনাক এটা দাবী কৰিব বিচাৰিছোঁ। আজি আপুনি মোক সংগদান দিয়ক।
আপোনাৰ বীৰ্যৰ সন্তান ধাৰণ কৰি মই আপোনাৰ অভাৱ মই যেন মানে পূৰণ কৰিব পাৰিব। আৰু সেই সময়তে নাৰায়ণ নাম স্মৰণ কৰিয়ে যে যজ্ঞ পূজা সমাপ্ত কৰাৰ পিছত সেই কয়াধুৰ লগত এটা মধুৰ মিলন ঘটিল আৰু যাৰ ফলত ব্ৰহ্মময় এক সন্তান হিৰণ্যকশিপুৰৰ বীৰ্যেৰে গয়াধুৰ গৰ্ভত স্থিত হৈ গ'ল। এয়াই আৰম্ভ হৈছে মহাবৈষ্ণৱৰ মহাযাত্ৰা। বিষ্ণু পূজাৰ অবিহনে কোনো সন্তান যদি গৰ্ভত স্থিত হয় সেই সন্তান মায়া ডুবি থাকিবৰ কাৰণে বাধ্য হ'ব। কিন্তু যি পিতৃ মাতৃয়ে সেই বিষ্ণুক আৰাধনা কৰি সংসাৰ তত্ত্বত প্ৰৱেশ কৰিবলৈ কাৰণে প্ৰযত্ন কৰে তেতিয়াহ'লে জানিব সেই সন্তান ব্ৰহ্মময় স্বৰূপত প্ৰকাশ পাব। যিটো কৰ্ম হৈছিল কৰ্দম আৰু দেৱভূতিৰ মাজত, আৰু সেই ব্যৱস্থাৰ মাজত স্বয়ং প্ৰভু ভগৱন্ত কপিল ৰূপে তেওঁলোকৰ জীৱনলৈ আহিব লগা হ'ল। গতিকে সাংসাৰিক তত্ত্বত আমি এই কথাটোক আমি সদায় উপলব্ধি কৰিব লাগিব। ইন্দ্ৰিয় প্ৰবৃত্তিক যদি আমি ঈশ্বৰক সমৰ্পিত কৰি সংসাৰ তত্ত্বত যদি ব্যৱহাৰ কৰিব পাৰো তেতিয়াহ'লে সেয়া ঈশ্বৰৰ মহা শক্তিত পৰিণত হ'ব। আৰু সেই কৰ্মটোকে ভগৱন্তে বিচাৰে। কিন্তু আমি মায়াত ডুবি থকা সকলে, ইন্দ্ৰিয় আসক্তিত ডুবি থকা সকলে সেইখিনি কৰিব নোৱাৰো কাৰণে আজি আমাৰ বিষময় সংসাৰত দুখ কষ্ট যন্ত্ৰণা, পিতৃ পিতাৰ মাজত মহা সংঘৰ্ষ, কোনেও কাৰো কথা বুজি নাপায়। তাৰমানে জন্মৰ খনত কিবা নহয় কিবা এটা বিজুতি যি সমান সন্তানৰ হয় সেই সমস্তে মায়া সংসাৰত কোনো শুদ্ধ পন্থ বিচাৰি নাপায়। কিন্তু আজি প্ৰহ্লাদে জন্মৰ পিছৰে পৰাই তেওঁৰ যিটো মধুৰ খন লৈ, মধুৰ এক ঈশ্বৰৰ পৰশ লৈ তেওঁৰ স্থিত হৈছে। গতিকে এই সন্তান